এটা ক'ত লৈ যাব সেইটো মই নাজানো, মালিকে জানে। এইটো আহিছে গুৱাহাটীৰ পৰা, এতিয়া ইয়াত নামিলেহি, নামি এতিয়া মালিকে কেইজনমান আহিছিলে, সেইজনৰ আগত কোৱা মতে তোক মুককচোং যাব বুলি মই জানো, মালিকে কোৱা মতে। ক'ৰ পৰা আহিছে? এইটো গুৱাহাটীৰ পৰা আহিছে। কিমান আহিছে? এইটো 32 পেকেট নে 35 পেকেট তেনেকুৱা কিবা এটা আহিছে। 35 পেকেট আহিছে। 32 নে 35 তেনেকুৱা হিচাপ কৰিলেহে ওলাব, ভালকৈ মই নাজানো। ব্লেক কেৰি বেগটো ন? বস্তুটো ব্লেকে হ'ব নে ব্লেকে হোৱাইট নে সেইটো মই নাজানো, বস্তুটো ফালি চালেহে গম পাব। বস্তুটো যদি ফালি চাই তেতিয়া গম পাব তাৰ ব্লেকে আহিছে নে হোৱাইটে আহিছে। এইটো জিলা প্ৰশাসনে বন্ধ কৰি ৰাখিছে, তাৰপিছতো আপোনালোকে যে সেইটো জানি শুনি সেইটো একচুৱেলি কথাটো ক'বলৈ গ'লে এনেকুৱা হয়, মালিক পক্ষহে জানিব, আমিও ইয়াত কাম কৰা মানুহহে, আমিতো সেই বিষয়ে একো নাজানো। কি আহিছে কি নাই এইবিলাক কাৰ্টনতে কি আহিছে আমিতো নাজানো, আমিতো সেই বিষয়ে কোনো হেৰিয়ে নাই। মালিকে হাজিৰা দি ৰাখিছে, আমি কাম কৰিছোঁ। মুককচুঙলৈ যাব ন? এতিয়া মালিকে যিজনক কোৱা মতে মুককচুং যাব, কিন্তু এতিয়া ক'ত কি সেই কথা মই নাজানো। আমি এতিয়া ইতিমধ্যে খবৰ পৰা আহিছিলোঁ যে ষ্টক এটা পলিথিনৰ ষ্টক কৰিছিলে, যিটো সময়ত যোৰহাট জিলা প্ৰশাসনে যিটো ক'লা পলিথিন, সেই পলিথিন ইতিমধ্যে প্ৰশাসনে বন্ধ কৰিছিলে। বন্ধ কৰাৰ পিছতো বালিগাঁও এজন যুৱকে কাৰ সাহসত পৰি, কাৰ ছত্ৰছায়াত পৰি এই যোনটো দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে, সেইটো অতি লক্ষণীয় বিষয়। সেইটোৱে চাওক, এতিয়া ইতিমধ্যে এটা বস্তু যেতিয়া জিলা প্ৰশাসনে বন্ধ কৰে, বন্ধ কৰাৰ পিছত এটা বস্তু কৰিবলৈ কিন্তু সাহস লাগিব। সাহস কৰা মানে কোনোবা ওপৰমূৰীয়া বিষয়ৰ লগত হয়তো তেওঁলোকৰ কিবা মেনেজ থাকিব পাৰে, অংক থাকিব পাৰে, সেই অংকৰ বিনিময়ত তেখেতসকলে এই কামটো কৰি আছে বুলি আমাৰ সন্দেহ হয়। সেইবাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেকুৱা যোনবোৰ দুৰ্নীতিমূলক কাৰ্য হৈ আছে অতি সোনকালে এই বস্তু কিন্তু বন্ধ কৰা হেৰি কৰক, নহ'লে কিন্তু যোৰহাটখন অতি বেয়া দিশলৈ গতি কৰি আছে। অভিযোগ দিব নেকি জিলা প্ৰশাসনক? হয়, ইতিমধ্যে আমি চাই লৈছোঁ কি হয়, অভিযোগটো দিওঁ, মালিকক কনফাৰ্মটো হৈ লওক, প্ৰশাসনক দিয়া আমি জনাম, প্ৰশাসনে কি ব্যৱস্থা লয় পিছত এইটো লক্ষণীয় হ'ব। এতিয়া ক'ত লৈ যাব সেইটো মই নাজানো, মালিকে জানে। এইটো আহিছে গুৱাহাটীৰ পৰা, এতিয়া ইয়াত নামিলেহি, নামি এতিয়া মালিকে কেইজনমান আহিছিলে, সেইজনৰ আগত কোৱা মতে তোক মুককচুং যাব বুলি মই জানো, মালিকে কোৱা মতে। ক'ৰ পৰা আহিছে? এইটো গুৱাহাটীৰ পৰা আহিছে। কিমান আহিছে? এইটো 32 পেকেট নে 35 পেকেট তেনেকুৱা কিবা এটা আহিছে। 35 পেকেট আহিছে। 32 নে 35 তেনেকুৱা হিচাপ কৰিলেহে ওলাব, ভালকৈ মই নাজানো। ব্লেক কেৰি বেগটো ন? বস্তুটো ব্লেকে হ'ব নে ব্লেকে হোৱাইট নে সেইটো মই নাজানো, বস্তুটো ফালি চালেহে গম পাব। বস্তুটো যদি ফালি চাই তেতিয়া গম পাব তাৰ ব্লেকে আহিছে নে হোৱাইটে আহিছে। এইটো জিলা প্ৰশাসনে বন্ধ কৰি ৰাখিছে, তাৰপিছতো আপোনালোকে যে সেইটো জানি শুনি সেইটো একচুৱেলি কথাটো ক'বলৈ গ'লে এনেকুৱা হয়, মালিক পক্ষহে জানিব, আমিও ইয়াত কাম কৰা মানুহহে, আমিতো সেই বিষয়ে একো নাজানো। কি আহিছে কি নাই এইবিলাক কাৰ্টনতে কি আহিছে আমিতো নাজানো, আমিতো সেই বিষয়ে কোনো হেৰিয়ে নাই। মালিকে হাজিৰা দি ৰাখিছে, আমি কাম কৰিছোঁ। মুককচুঙলৈ যাব ন? এতিয়া মালিকে যিজনক কোৱা মতে মুককচুং যাব, কিন্তু এতিয়া ক'ত কি সেই কথা মই নাজানো। আমি এতিয়া ইতিমধ্যে খবৰ পৰা আহিছিলোঁ যে ষ্টক এটা পলিথিনৰ ষ্টক কৰিছিলে, যিটো সময়ত যোৰহাট জিলা প্ৰশাসনে যিটো ক'লা পলিথিন, সেই পলিথিন ইতিমধ্যে প্ৰশাসনে বন্ধ কৰিছিলে। বন্ধ কৰাৰ পিছতো বালিগাঁও এজন যুৱকে কাৰ সাহসত পৰি, কাৰ ছত্ৰছায়াত পৰি এই যোনটো দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে, সেইটো অতি লক্ষণীয় বিষয়। সেইটোৱে চাওক, এতিয়া ইতিমধ্যে এটা বস্তু যেতিয়া জিলা প্ৰশাসনে বন্ধ কৰে, বন্ধ কৰাৰ পিছত এটা বস্তু কৰিবলৈ কিন্তু সাহস লাগিব। সাহস কৰা মানে কোনোবা ওপৰমূৰীয়া বিষয়ৰ লগত হয়তো তেওঁলোকৰ কিবা মেনেজ থাকিব পাৰে, অংক থাকিব পাৰে, সেই অংকৰ বিনিময়ত তেখেতসকলে এই কামটো কৰি আছে বুলি আমাৰ সন্দেহ হয়। সেইবাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেকুৱা যোনবোৰ দুৰ্নীতিমূলক কাৰ্য হৈ আছে অতি সোনকালে এই বস্তু কিন্তু বন্ধ কৰা হেৰি কৰক, নহ'লে কিন্তু যোৰহাটখন অতি বেয়া দিশলৈ গতি কৰি আছে। অভিযোগ দিব নেকি জিলা প্ৰশাসনক? হয়, ইতিমধ্যে আমি চাই লৈছোঁ কি হয়, অভিযোগটো দিওঁ, মালিকক কনফাৰ্মটো হৈ লওক, প্ৰশাসনক দিয়া আমি জনাম, প্ৰশাসনে কি ব্যৱস্থা লয় পিছত এইটো লক্ষণীয় হ'ব।